ৰাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জাষ্ট ইমন থিংছলে আৰু আজি ৰাতিপুৱাৰ বতৰটো অলপ ঠাণ্ডা বাৰু এইকেইদিন বৰ গৰম হৈ আছিলে এতিয়া বাৰু ইমান এটা ৰ'দ নাই চাওঁ ইয়াৰ পিছত কি হয় গাইজ মই আহিলোঁ ফ্ৰেছ হৈ গা চা ধুই মোৰ যিমান যি কিবা কিবি কাম আছিলে সেইবিলাক কমপ্লিট কৰি আৰু এতিয়া মই যাম বাহঁতৰ ঘৰত এই খাই আছে এতিয়া ভাত লাল পৰীকে সাথ আৰু মই টি শ্বাৰ্টটো চেঞ্জ কৰি ল'লোঁ কাৰণ আকৌ ৰ'দ দিছে যিহেতু আৰু কেতিয়া টেন পৰি যাব এনেও মই বহুত ক'লা আৰু ক'লা হ'ব ইচ্ছা নাই চ' সেইকাৰণে লগ পাই আছোঁ ৰাইজ আৰু এতিয়া আছোঁ মই বৰমাহঁতৰ তাত কাৰ লগত আছোঁ জানেনে ভাই আৰু বাৰ লগত ये सब क्या देखना पड़ रहा है আৰু আমি ডিছকাছ কৰি আছোঁ বহি কিনে এতিয়া চিনেমা চাব যোৱাৰ কথা কাৰণ আমি এইকেইদিন ঘৰতে আছোঁ কাৰোৱেও কাম ধান্দা নাই যিহেতু আমি চবে বৰ খাই আছোঁ ঘৰতে থাকি থাকি তো ভাবিছোঁ যে চিনেমা চাব যাওঁ আমি কি চিনেমা দি আছে এতিয়া হলত মালামাল কিবা বইজ মই এতিয়ালৈকে ট্ৰেইলাৰ চোৱা নাই বাৰু গম নাপাওঁ অসমীয়া চিনেমাৰ বিষয়ে মই নাজানো মানে মই ট্ৰেইলাৰ পোৱা নাই মই চোৱা নাই সেইকাৰণে কৈছোঁ বাট আমি চাম আমি চাব যাম কোনদিনা যাম সেইটোকে ডিছকাছ কৰি আছিলোঁ ভাই নমস্কাৰ এয়া আমাৰ বাইদেৱে নতুনকৈ ইউটিউব চেনেল খুলিছে ভ্লগ বনাই আছে তাতে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ধন্যবাদ ধন্যবাদ আৰু এইফালে বা আছে বহি কিনে কাম আছিল কামখিনি আহি কিনে মোৰ শেষ কৰি দিলে মই কাম কৰিব পৰা নাই তলত বহি আছোঁ এতিয়া মোৰ ভুল নহয় अच्छा তুমি কাম কৰিব পাৰা ইয়ে মেৰি গলতি নেহি হে তুমি কিয় বহি আছা আমাৰ লগত যোৱা কাম কৰাগে আহিছে বৰ্মা আমাৰ কাৰণে চাহ লৈ বৰ্মা নমস্কাৰ হাই ৰাইজ কৈ দিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু দিলে বৰ্মাই আমাক চাহ আৰু আমি এতিয়া চাহ খাম খাবিনে তই খাব লাগিব মজা হ'ব চাহ গাখীৰ দিয়া চাহ এতিয়া আহি পালোঁ মই ঘৰ আৰু এতিয়া বাজিছে 2:59 তিনিটাই অলম'ষ্ট তো এতিয়া মই আকৌ ৰেডি হৈ কিনে যাব লাগিব আমাৰ নৃত্য কৰ্মশালালৈ তাকে ওলাওঁ এতিয়া তাৰপিছত লগ পাই আছোঁ ৰাইজ হৈ গ'ল ওলোৱা আৰু এতিয়া মই যাব ওলাইছোঁ বতৰটো হৈছে ঠাণ্ডা পৰিছে বাৰু এতিয়া অলপ মানে ৰ'দটো কমিছে লালপাৰী ৰখাই থৈ দিছোঁ আৰু এতিয়া যাওঁ বলক ৰাইজ এতিয়া আমি তিনিটা যাই আছোঁ বজাৰ কৰিব আৰু বজাৰ কৰা হোৱাৰ পিছত আমি যাম কৰ্মশালালৈ আৰু ৰাইজ আমি আহি পালোঁ এতিয়া বজাৰ কৰিব এয়া চাওক আমাৰ গংগাদা গংগাদা কিবা কৈ দিয়ক আকৌ বজাৰ কৰি হোৱাৰ পিছত আমি আহিলোঁ এতিয়া কৰ্মশালালৈ হাই গাইজ কি কৰিব আহিছা তুমি তুমি নাচিবা মই আহি পালোঁ ঘৰ দেৰি হ'ল বাৰু প্ৰায় এঘণ্টামান হ'ল মোৰ কেইটামান কাপোৰ ধুব লগা আছিলে মোৰ কাম আছিলে তো সেইখিনি কৰি মই গা পা ধুই ফ্ৰেছ হৈ এতিয়া মই ফ্ৰেছ হৈ পূৰা ধুনীয়াকৈ উঠিলোঁ এতিয়া মই কিবা খাম মোৰ বহুত বেছি ভোক লাগিছে কাৰণ আজি ৰাতিপুৱাৰ মই ভাত খোৱা নাই তো কিবা এটা খাই লওঁ এতিয়া বনাব ওলাইছোঁ মই দালি আৰু ইয়াতে দিম মই জালি কোমোৰা আৰু এটা আলু আৰু ইয়াতে দিব লাগিব এতিয়া পানী দি দিলোঁ এতিয়া ইয়াৰ লগতে দিম মই এটা বিলাহী
আৰু এতিয়া কুকাৰটো বন্ধ কৰি দিওঁ। মই বহাই থৈ আহিলোঁ দালি আৰু এতিয়া মই এনেই বহি আছোঁ কাৰণ মোৰ বহুত বেছি ভোক লাগিছিলে আজি, সেইকাৰণে মই ভাবিলোঁ যে সোনকালে বনাই লওঁ। হ'লেও এতিয়া 9টা বাজিলে বাৰু। আৰু মই আজি বইল খাম, সেইকাৰণে মই মাক বনাব মানা কৰিলোঁ। মায়ে নিজৰখিনি পিছত তেল মাৰি ল'ব পাৰে, কিন্তু মই চবেই জানে কালিৰ পৰা আমাৰ শাওণ মাহ পৰিছে আৰু এইবাৰ মই শাওণ মাহ পালিম বুলি ভাবিছোঁ, মানে যিমান পাৰোঁ আৰু গোটেই মাহটো। তো সেইকাৰণে মই নহৰু পিঁয়াজ এইবিলাকতো খাব একো নোৱাৰোঁ, তো সেইকাৰণে ভাবিছোঁ বইলে খাওঁ ভালকৈ, আৰু হেল্ডিও হয় বইল খোৱাটো। তো মোৰ হৈ গ'ল ভাত বনোৱা ৰেডি, আৰু মই বনালোঁ, মই মাৰ কাৰণেও বনালোঁ। মাৰ কাৰণে মই দালি তেল মাৰিলোঁ, আৰু মাৰ কাৰণে মই ভাজি বনালোঁ, কণী অমলেট বনালোঁ, আৰু মোৰ ভাত হৈ গ'ল ৰেডি। আৰু এতিয়া মই খাওঁ। এতিয়া টাইম হ'ল 10:40 হ'ল, 10:40 হ'ল। আৰু এয়া মোৰ ভাত ৰেডি হৈ গ'ল। দালিটো মই পূৰা বইল দালিয়ে বনাইছোঁ, জাষ্ট মই পিছত ঘি দি তাৰকা মাৰি দিছোঁ, বেলেগ একো দিয়া নাই, পিঁয়াজ চিয়াজ। দালিটো পূৰা গোটা হৈ গৈছে। এতিয়া অলপ টাইম হ'ল বনোৱা, আৰু এয়াই মোৰ আজি মই এইখিনিয়ে খাম, মই আৰু একো বনোৱা নাই বেলেগ। খাই বৈ হৈ গ'ল ৰাইচ, আৰু এতিয়া মই শুম, মই ৰেষ্ট ল'ম, কাৰণ আজি মোৰ বহুত বেছি ভাগৰ লাগিছে আৰু মোৰ বহুত টোপনি লাগিছে সেইবাবে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মোক মৰম আশীৰ্বাদ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।